দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে পূৰ্ণগতিত চলিছে প্ৰচাৰ অভিযান। আজি দৰং ওদালগুৰি আৰু নগাঁও সমষ্টিৰ কেইবাটাও স্থানত প্ৰচাৰ চলাব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। নগাঁৱৰ প্ৰাৰ্থী সুৰেশ বৰা আৰু দৰং ওদালগুৰি সমষ্টিৰ প্ৰাৰ্থী দিলীপ শইকীয়াৰ হৈ প্ৰচাৰ চলাব মুখ্যমন্ত্ৰীগৰাকীয়ে। নগাঁও সমষ্টিৰ লাহৰীঘাট আৰু দৰং ওদালগুৰি সমষ্টিৰ দলগাঁও, মাজবাট, বেজেৰা আৰু তামুলপুৰত প্ৰচাৰ চলাব আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আমি পুনৰবাৰ দৰ্শকসকলক জনাইছো দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰচাৰ আতংকত আৰু আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ আজি প্ৰচাৰৰ শেষৰটো দিন, গতিকে আজি মুখ্যমন্ত্ৰীগৰাকী যথেষ্ট ব্যস্ত। মুখ্যমন্ত্ৰীগৰাকী আজি দৰং ওদালগুৰি সমষ্টি লগতে নগাঁৱত কেইবাখনো নিৰ্বাচনী সভাত তেওঁ অংশগ্ৰহণ কৰিব আৰু আমি এই মুহূৰ্তত দৰ্শকসকলক জনাইছো যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বৰ্তমান নগাঁও লোকসভা সমষ্টিত প্ৰচাৰ চলাবৰ বাবে গৈ উপস্থিত হৈছে আৰু এই মুহূৰ্তত লাহৰীঘাটত উপস্থিত আছে আমাৰ সাংবাদিক মানৱেন্দ্ৰ দেৱনাথ উপস্থিত আছে। হয় মানৱেন্দ্ৰ, পোনে পোনে আপোনাৰ ওচৰলৈ আহিছোঁ। যিহেতু মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰচাৰ চলাব, তাত প্ৰস্তুতি কেনেধৰণৰ? হয়, দেখা গৈছে যে মৰিগাঁৱৰ যি লাহৰীঘাট সেই লাহৰীঘাটত আজি মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্বাচনী প্ৰচাৰ চলাব। যিহেতু প্ৰচাৰৰ আজি অন্তিমটো দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ আৰু সেয়ে দেখা গৈছে যে লাহৰীঘাটত প্ৰায় 10 বজাৰ লগে লগে হ'ব আৰু এই খেলপথাৰত প্ৰায় 10,000ৰো অধিক লোক সমাগম ঘটিব। আৰু এটা কথা ক'ব লাগিব যে এই যি লাহৰীঘাট অঞ্চল, সেই সংখ্যালঘু এলেকাৰ অঞ্চল আৰু সেই অঞ্চলত ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ মুখ্যমন্ত্ৰীগৰাকী আহি উপস্থিত হ'বহি আৰু দেখা গৈছে তাৰ বাবে যি ধৰণে প্ৰস্তুতি চলাব লাগে সেই প্ৰস্তুতি ইতিমধ্যে বিজেপি দলৰ কৰ্মীসকলে চলাই আছে। আৰু আমি সামগ্ৰিকভাৱে পৰিৱেশ দেখাম আৰু এই স্থানতে যি তিনিচুকীয়া যি খেলপথাৰ, লাহৰীঘাটৰ যি তিনিচুকীয়া খেলপথাৰ আৰু এই খেলপথাৰতে আহি উপস্থিত হ'ব এই মুখ্যমন্ত্ৰীগৰাকী। আৰু দেখা গৈছে যে যিহেতু আজি নিৰ্বাচনৰ অন্তিম দিন আৰু সেই অন্তিম দিনৰ বাবে আজি দেখা গৈছে যে এনেদৰে নিৰ্বাচনী প্ৰচাৰত সকলো ব্যস্ত হৈ পৰিছে। শাসক বিৰোধী সকলোৱে শক্তি দেখুৱাত এতিয়া ব্যস্ত হৈ পৰা দেখা গৈছে যে এই লাহৰীঘাট অঞ্চলতে আজি বিজেপি যেনেধৰণে এক বিশাল যি জনসভা আয়োজন কৰিছে, নিৰ্বাচনী সভা আয়োজন কৰিছে আৰু ঠিক তেনেদৰে কংগ্ৰেছৰো ইয়াৰ পৰা প্ৰায় 1-1.5 কিলোমিটাৰ দূৰত তেনেদৰে যি নিৰ্বাচনী সভা তেওঁলোকে আয়োজন কৰিছে। আৰু আমি ইয়াৰ যি বিজেপি কৰ্মকৰ্তাসকল আছে তেওঁলোকৰ পৰা আমি পোনে পোনে জানিব বিচাৰিম মুখ্যমন্ত্ৰীগৰাকী 10 বজাত আহি পাব, কেনেধৰণৰ কিমান মানুহ ইয়াত আমি 30,000 মানুহৰ আমি মিনিমাম 30,000 মানুহৰ আমি